অসম নাগালেণ্ড সীমান্তৰ তিতাবৰৰ বান্দৰচলিহা আৰু চাংপাঙৰ আঘাটিটো সংযোগস্থলত চতুৰ্থ সংখ্যক পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ উলহ মালহেৰে উদযাপন কৰা হয়। পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত অনুষ্ঠিত হোৱা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত বিভিন্ন ৰাজ্যৰ নাট প্ৰদৰ্শন উপভোগ কৰিবলৈ সমবেত হ'ল পাহাৰ ভৈয়ামৰ দৰ্শক। আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপল মাজতে মিল মিলাপ পিছ শান্তি ৰিলেশ্যনশ্বিপ মিলাপ কৰি থাকিব লাগে। এইটো কাৰণে এইটো আমি এভৰি ইয়াৰ আসাম নাগালেণ্ড বৰ্ডাৰতে এইটো ড্ৰামা ফেষ্টিভেল ড্ৰামা আৰু এইটো কালচাৰেল এক্সচেঞ্জ কি প্ৰগ্ৰামটো কৰি থাকে আৰু বহুত ষ্টেট লিডাৰ্ছ খান আসাম সাইড পৰা নাগালেণ্ড সাইড পৰা আহি কেনে ইয়াতে প্ৰগ্ৰাম কৰি থাকে। আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপল পৰম্পৰা আমি একটা দুইটা কৈ দি আছে। নৰ্থ ইষ্ট ইণ্ডিয়াছ পিপল ফ্ৰম নৰ্থ ইষ্টে কিমান ইণ্ডিজিনিয়াছ পিপল থাকিছে এইটো চব ইউনিটি থাকিবৰ কাৰণে আমাৰ কাৰণে এইটো প্লেটফৰ্ম কমন প্লেটফৰ্মটো থাকিছে। এইটো কাৰণে নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপল ফ্ৰম চবটো মিলি কেনে থাকিব লাগে কৈ কেনে আমি এইটো জনাই দি আছে। থেংক ইউ। উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ বান্দৰচলিহা আৰু নাগালেণ্ডৰ চাংপাঙৰ আঘাটিটো মিলনস্থলী তথা পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত 23 জানুৱাৰীৰ পৰা 3 দিনকৈ অনুষ্ঠিত হয় চতুৰ্থ সংখ্যক পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে জগত বৰসবাহলৈ সম্প্ৰীতিৰ বাৰ্তা বুকুত বান্ধি পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত তথা উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত অনুষ্ঠিত কৰি অহা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱে তাহানিৰ ডালেমী গদাপানীৰ ঐতিহাসিক দিনৰে চলি অহা অসমীয়া আৰু নগাৰ মাজত সাতামপৰীক্ষা শান্তি সম্প্ৰীতি সুদৃঢ় কৰি ৰখাৰ উদ্দেশ্যে এইবাৰো আয়োজন কৰা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ নীলিম আকাশৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে নাট্যমঞ্চ মুকলি কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা তিতাবৰ বিধানসভা সমষ্টিৰ সৰ্বজন পৰিচিত বিশিষ্ট সমাজকৰ্মী কুমুদ চন্দ্ৰ কছাৰীয়ে। মই নাগা হ'লেও কি চবৰ লগত মিলি থকাৰ কাৰণে আজি মই প্ৰেজেণ্ট কৰি আছো। এনেকাই লৈ যাব লাগে, আমি চব মিলি জুলি থাকিব লাগে। আৰু 2024 যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ আজিলৈকে ধুনীয়া গৈ আছে। বহুত ষ্টেট আহি আছে, স্পেচিয়েলি যোন আমাক মাতি দিছে কৰিবৰ কাৰণে এণ্ড স্পেচিয়েলি NEIPF অৰুণ চেতিয়া বহুত আমাক সহায় কৰি থাকে। এই বছৰ আমাক কেনেকৈ সহায় কৰিছে আৰু এনেকৈ আগবাঢ়ি থাকিম বুলি আৰু চব মিলি জুলি থাকিম বুলি আৰু এনেকাই আগবঢ়াই থাকিম বুলি ধৰাইছোঁ। আৰু এই বছৰ আগত পোৱালিখীয়া মেঘালয়া কৰিছিলোঁ কথাটো কণ্টেক্ট কৰিছোঁ তথাও অলপ হেৰি হ'ল বোলে অহা বছৰ এইটো আশা আছে মেঘালয়া। এবছৰ আইজল মণিপুৰ, যোৱা বছৰ ত্ৰিপুৰা আহিছিলে অৰুণাচল আহিছিলে। আগলৈ যাবলৈ বহুত চেষ্টা কৰি আছো। চবৰ প্ৰাৰ্থনা লাগে, চবৰ হেল্প লাগে, সেইকাৰণে মিলি জুলি থাকোঁ বুলি মইতো মানে। পাদদেশীয় সমন্বয় মঞ্চৰ মুখ্য সমন্বয়ক মনোজ কুমাৰ বৰগোহাঁই, উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ উপ সভাপতি কে খেহুটো চৌবে পৃথকে পৃথকে পতাকা উত্তোলন, পাহাৰ ভৈয়ামৰ শিল্পীৰ দ্বাৰা মায়াবিনী গীত আৰু সমদলীয় গীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট নাট্যকাৰ বিনয় শইকীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত পাহাৰৰ সমাজকৰ্মী কে খেহুটো চৌ, ভিকৌ চিনি, এন ইবাংগু চৌবি, ভৈয়ামৰ বিশিষ্ট নাট্য পৰিচালক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক যোগানন্দ বৰা, তিতাবৰৰ বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, সাংস্কৃতিক কৰ্মী শৰৎ কুমাৰ গগৈ, শিল্পী যাদৱ হাজৰিকা, সমাজকৰ্মী জুৱেল বৰা, ছাত্ৰনেতা প্ৰদীপ তাঁতী, উদযাপন সমিতিৰ সভাপতি জেকিহু আছুমি, কাৰ্যকৰী সভাপতি ততলু কাটি, ভৈয়ামৰ সমাজ সংগঠক বেণু মাধৱ শইকীয়া, মুখ্য সমন্বয়ক মনোজ কুমাৰ বৰগোহাঁই, সভাপতি পুলক কছাৰী, কাৰ্যকৰী সভাপতি পাৰ্থপ্ৰতিম শইকীয়াকে মুখ্য কৰি পাহাৰ ভৈয়ামৰ অগণন নাট্যপ্ৰেমী দৰ্শক তথা উদ্যোক্তাসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ আজি আৰম্ভণি হৈছে। আজি অহা কাইলৈ আৰু পৰহিলৈ 3টা দিনত নাট মহোৎসৱখিনি অনুষ্ঠিত হ'ব। ইতিমধ্যে আজি নগাঁৱৰ ৰংগালয় মৃণাল বৰাৰ দেওলগা মাছ নাটখন মঞ্চস্থ হ'ব। লগতে গিবন কুশীলমৰ নাট্যগোষ্ঠী নকছাৰীৰ পৰা
জেৰেঙাৰ সতী নাটখন পাৰ্থৰঞ্জন শইকীয়াৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। সেই নাটকখন মঞ্চস্থ হ'ব। কালিলৈ নাগালেণ্ডৰ নাটক থাকিব আৰু 23 তাৰিখে 24 তাৰিখে শেষৰ দিনা মণিপুৰ মিজোৰাম নাটক থাকিব। গতিকে সমূহ ৰাইজক আমি পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ চতুৰ্থ বৰ্ষৰ জনতাৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰলৈ নিমন্ত্ৰণ জনাইছো। নগালেণ্ড আৰু ভৈয়ামৰ আমাৰ সমন্বয়তাত যি পাদদেশীয় নাট্য মহোৎসৱ ৪ৰ্থ বছৰৰ বাবে পুনৰ ইয়াত আৰম্ভ হৈছে আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে আমাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহি আমাৰ নাট উপভোগ কৰিবৰ বাবে উপস্থিত হৈছেহি আৰু ইয়াত নগালেণ্ড আৰু অসমৰ দুয়োটা অঞ্চলৰ লোক লগ হৈ একত্ৰিত হৈ প্ৰত্যেক বছৰে নাট মহোৎসৱ আয়োজন কৰে। ৪ৰ্থ বাৰৰ বাবে নাট মহোৎসৱ আয়োজন কৰিছে আৰু এইটো যি আমাৰ পাদদেশীয় নাট্য মহোৎসৱ ই শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু সমন্বয়তাৰ প্ৰতীক। ইয়াত সকলোবিলাক আহোঁ, সকলো একেলগে থাকোঁ। পাহাৰতো হয়, আমাৰ ভৈয়ামতো হয়। গতিকে এই সমন্বয়তাৰে আমি আজি এই বিভিন্ন অঞ্চলত আমি চলি আছোঁ আৰু এই নাট মহোৎসৱে এই অঞ্চলতে নহয় অসমৰ বিভিন্ন প্ৰান্তলৈ সমন্বয়তাৰ বাৰ্তা কঢ়িয়াই নিয়ে। ধন্যবাদ। অসম নাগালেণ্ড সীমান্তৰ পৰা তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট নিউজ নাও।